আৰক্ষী সঞ্চালক প্ৰধানলৈ সুনীল পত্নীৰ আবেদন পুত্ৰৰ শিক্ষানুষ্ঠানলৈ যাবলৈ বিচাৰিছে অনুমতি ঢকুৱাখানাৰ লোমহৰ্ষক জাহাংগীৰ হত্যাকাণ্ডৰ পৰাই নিখোজ হৈ থকা সুনীল গগৈৰ পৰিয়াল হত্যাকাণ্ডৰ গোচৰৰ আসামী হৈ পৰিছে এই বৰ্বৰ হত্যাকাণ্ডৰ তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ তদন্ত চলি থকাৰ সময়তে কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়নৰত সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে ৭৫% নম্বৰ লাভ কৰি বিচিএ পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষলৈ উত্তীৰ্ণ হৈছে সেয়ে পাঠ্যক্ৰমত নতুনকৈ নামভৰ্তি কৰা সৌৰভ গগৈক শিক্ষা লাভৰ বাবে নিজৰ শিক্ষানুষ্ঠানলৈ যোৱাৰ অনুমতি বিচাৰিছে মাতৃ পুষ্পা গগৈয়ে সোমবাৰে দুপৰীয়া পুষ্পা গগৈয়ে এই অনুমতি বিচৰা পত্ৰ ঢকুৱাখানা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰিছে সৌৰভ গগৈয়ে পৰৱৰ্তী সময়ত পূৰ্বৰ দৰে আৰক্ষীৰ তদন্তত সহযোগিতা কৰি যোৱাৰ নিশ্চয়তা প্ৰদান কৰি মাতৃ গগৈয়ে বিদ্যায়তনিক চৰ্চা অব্যাহত ৰখাৰ বাবে বিদ্যালয়লৈ যোৱাৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে উত্তৰ হৈ মাতৃ গগৈয়ে এই আবেদনৰ পত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিআইডিৰ আইজিপি সংযুক্ত পৰাশৰ সিআইডিৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আদিলৈকেও প্ৰেৰণ কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ বিশেষ হস্তক্ষেপ কামনা কৰিছে পুত্ৰৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত মোৰ ল'ৰাটো পঢ়াৰ বিষয়ে অকণমান বিশ্ববিদ্যালয় যাবলৈ সময় হ'ল তাৰ সেইটো কাৰণে আমি এপ্লিকেশ্যন এখন দি জনাই থওঁ বুলি আহিছিলোঁ হয় আমি তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰিম ল'ৰাটো এতিয়া ১ তাৰিখৰ পৰা ক্লাছ হৈ আছে তাৰ বহুতখিনি ক্লাছ ক্ষতিও হৈছে সেইটো কাৰণে তাক যাতে যাবলৈ দিয়ে আমি সেইটোৱে অনুৰোধ কৰিছোঁ আৰু তেওঁলোকক যিমান সহযোগিতা কৰিব লাগে সকলোখিনি আমি কৰি যাম নিউজ ডেস্ক ৰিপোৰ্ট ঢকুৱাখানা লাইভ